নমস্কাৰ আসাম জুডিচিয়েল সাৰ্ভিস এক্সামিনেশনৰ বাবে প্ৰস্তুতি চলাই থকা সকলো প্ৰাৰ্থীলৈ শুভেচ্ছা জনাই মই আন এটি ভিডিঅ' আগবঢ়াইছোঁ। আজিৰ ভিডিঅ'টোত মই এখন আৰ্হি প্ৰশ্ন কাকতৰ সমাধান আগবঢ়াইছোঁ মডেল কুৱেশ্যন পেপাৰ। সেইখনৰ আৰ্হিতে পৰীক্ষাত প্ৰশ্ন কাকত দিব আৰু এই ভিডিঅ'টোৰ পৰা সকলো প্ৰাৰ্থী উপকৃত হ'ব বুলি মই আশা কৰিছোঁ আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। লগতে মোৰ ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবৰ বাবে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থবৰ বাবেও অনুৰোধ জনাইছোঁ। এতিয়া আহিছোঁ মই প্ৰশ্নসমূহলৈ। প্ৰথম প্ৰশ্নটো পিতলৰ বাচন বৰ্তন আদি গঢ়া লোকক কোৱা হয় কি কোৱা হয়? পিতলৰ বাচন বৰ্তন আদি গঢ়া লোকক কোৱা হয় সোণাৰী। আমি জানোৱে আমি প্ৰথমতে এনেকুৱা MCQ থাকিলে আমি অপশ্যন কেইটা ভালদৰে চাব লাগে। সোণাৰীয়ে সদায় সোণ ৰূপৰ বস্তু বনায়, থঠাৰী মুদৈ এই দুইটাও নহ'ব। গতিকে পিতলৰ বস্তু বাচন বৰ্তন বনোৱা লোকক কোৱা হয় মৰিয়া। মই এনেকৈ ৰাউণ্ড চিন দি দিছোঁ। পিতলৰ বাচন বৰ্তন আদি গঢ়া লোকক কোৱা হয় মৰিয়া। পিছৰটোলৈ আহিছোঁ। কোনজন অসমীয়া কবি অসমৰ ৱৰ্ডছৱৰ্থ ৰূপে পৰিচিত? এতিয়া আমি অপশ্যন কেইটাত দিছে হিতেশ্বৰ বৰুৱা, ৰঘুনাথ চৌধুৰী, দুৰ্গেশ্বৰ শৰ্মা, জ্যোতিপ্ৰসাদ আগৰৱালা। এতিয়া কোনজন কবি ৱৰ্ডছৱৰ্থে সাধাৰণতে আমি জনামতে তেখেতে প্ৰকৃতিৰ ওপৰত বেছিকৈ কবিতা লিখিছিল। অসমীয়া কবি ৰঘুনাথ চৌধুৰীয়েও প্ৰকৃতিৰ গছ গছনি চৰাই চিৰিকটিৰ আদিক লৈ বহুতো কবিতা ৰচনা কৰিছিল। গতিকে শুদ্ধ উত্তৰটো হ'ব ৰঘুনাথ চৌধুৰী। ৰঘুনাথ চৌধুৰীক অসমৰ ৱৰ্ডছৱৰ্থ ৰূপে জনা যায়। পিছৰটোলৈ আহিছোঁ। তলৰ কোনটো শব্দ আকাশ শব্দৰ সমাৰ্থক শব্দ নহয়? আকাশ আমি জানো নীলিমা মানেও আকাশৰ নীলিম ৰূপটো বুজায়, ব্যোম মানেও আকাশ, গগন মানেও আকাশ। গতিকে আকাশৰ সমাৰ্থক শব্দ কোনটো নহ'ব? ৰজনী। ৰজনী মানে ৰাতি। তাৰপিছত ধৰণী। ধৰণী শব্দৰ সমাৰ্থক শব্দ কোনটো? সমাৰ্থক শব্দ ধৰণী মানে পৃথিৱী। আমি জানোৱে পৃথিৱীৰ সমাৰ্থক শব্দ বহুত আছে। অভিলাষা নহয়, কুসুম মানে ফুল নহয়, নিশি মানে নহয়, নিশি নহ'বই। গতিকে ধৰণী সমাৰ্থক শব্দ হ'ব মেদিনী। মেদিনী মানে পৃথিৱী বা ধৰণী। তপত শব্দৰ বিপৰীত শব্দ? তপত আমি সাধাৰণতে তপত বুলি নকওঁ, গৰম বুলিহে কওঁ। তপত মানে গৰম। গতিকে তপত শব্দৰ বিপৰীত শব্দ বাকীখিনি আমি অপশ্যন চাবলৈ দৰকাৰে নাই। চেঁচা। গৰম চেঁচা। তপত মানে হৈছে গৰম। তাৰপিছত স্নায়ু শব্দটো বিশেষ্যৰ পৰা বিশেষণলৈ নিবলৈ কৈছে। স্নায়ুটো বিশেষ্য আৰু বিশেষণৰটো হ'ব স্নায়বিক। এইটো বানান কেইটা আমি ভালদৰে চাব লাগিব। স্নায়বিক ৱাব ইয়াত আছে বত হচৈকাৰ, ইয়াত আছে ৱাবত হচৈকাৰ। গতিকে আমি মনত ৰাখিবলৈ উপায়টো হৈছে ৱাব। স্নায়বিকটোত ৱাব শুদ্ধ। তাৰপিছত আছে শব্দকেইটাৰ ভিতৰত কোনটো বানান শুদ্ধ? তলৰ শব্দকেইটাৰ ভিতৰত কোনটো বানান শুদ্ধ? কেইবাটাও বানান দিছে। ষান্মাসিক, ষান্মাসিক এইটো কেইবাটাও দিছে। গতিকে আমি বানানটো চাব লাগিব। দুইটাতে দন্তীয় স। ষান্মাসিক দুইটাতে যিটো দন্তীয় স আছে সেইটোৱেই হৈছে শুদ্ধ শুদ্ধ বানান। এনেকৈ তোমালোকে অপশ্যন কেইটা প্ৰথমতে ভালদৰে চাব লাগে। অৱশ্যে বানানৰ ক্ষেত্ৰত অকণমান জটিল হয়। বানানটো সেইকাৰণে মুখস্থই ৰাখিব লাগে। ষান্মাসিকত দুইটা দন্তীয় স বুলি মনত ৰাখিব লাগে হস্ৰইকাৰ। গতিকে এনেকৈ মনত ৰাখিলে পৰীক্ষাত অসুবিধা নহ'ব। পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। অতিশয় শব্দটোক বিশেষ্যলৈ পৰিৱৰ্তন কৰক। অতিশয় আটাইতকৈ যিটো বেছি। অতিশয় শব্দটো আমি বিশেষ্যলৈ যেতিয়া পৰিৱৰ্তন কৰিম তেতিয়া অতিশয় নাথাকে, সেইটো আতি হ'ব। প্ৰথম কথা সেইটো আতিশয্য, অতিশয্য, অতিশায্য, অতিশয়ী। গতিকে পিছৰ তিনিওটা নহ'বই। গতিকে অতিশয় শব্দটোৰ বিশেষ্যৰ ৰূপ হ'ব আতিশয্য।
তাৰপিছত মাতুল শব্দটোৰ লিংগ পৰিৱৰ্তন কৰক মাতুল যেটো মোমায়েকক বুজায় অপচন দিছে মাতুলি মাতুলিনী মাতুলানী মাতুলিনী মাতুলি নহয় মাতুলিনী লট হচইকাৰ হেতু মাতুলিনীও নহয় মাতুলিনীও নহয় গতিকে শুদ্ধ অপচনটো হ'ব মাতুলানী অৰবিন্দ শব্দটোৰ প্ৰতিশব্দ কি অৰবিন্দ মানে পদুম অৰবিন্দ মানে কি পদুম ফুল পদুম বা পংকজ পদ্ম গতিকে অৰবিন্দৰ প্ৰতিশব্দটো আমি বিচাৰিবলৈ অম্বুদ নহব ক্ষিতিশ নহব স্কন্ধা নহব সৰোজ মানেও পদুম বা পদ্ম পংকজ তাৰ পিছত দিছে জবৰা শব্দটোত কোনটো প্ৰত্যয় যোগ হৈছে জবৰা আমি যদি জবৰা শব্দটোৰ প্ৰত্যয় ভাঙো জাবৰ মূলটো হ'ব জাবৰ যোগ আ হলে জবৰা হ'ব এটো জাবৰটো যেহেতু বিশেষ্য গতিকে জবৰা শব্দটোৰ প্ৰত্যয় হ'ব আ জাবৰ যোগ আ আৰু তদ্ধিত প্ৰত্যয় তলৰ শব্দকেইটাৰ পৰা শুদ্ধ বানান বাছি উলিয়াওক শুদ্ধ বানানটো বাছিবলৈ কৈছে সমীচীন ইয়াত মদ হচইকাৰ প্ৰথম ছত দীৰ্ঘইকাৰ ইয়াত মদ দীৰ্ঘইকাৰ প্ৰথম ছত হচইকাৰ ইয়াত মদ দীৰ্ঘইকাৰ প্ৰথম ছটো দীৰ্ঘইকাৰ আৰু ইয়াত দুইটাতে হচইকাৰ আমি বানানটো মনত ৰাখিবলৈ হলে সমীচীন শব্দটোত দুইটাতে দীৰ্ঘইকাৰ আমি তেনেকৈ মনত ৰাখিব লাগিব গতিকে শুদ্ধ উত্তৰটো হ'ব এইটো সমীচীন তাৰ পিছত ত্ৰিজামা শব্দটোৰ প্ৰতিশব্দ কোনটো জামিনী প্ৰতিভা বসুমতী অংশুমালী প্ৰতিভা নহয়ে প্ৰতিভা মানে টেলেণ্ট বসুমতী মানে পৃথিৱী বুজাইছে অংশুমালী এইকেইটা নহবই গতিকে ত্ৰিজামা শব্দটোৰ প্ৰতিশব্দ হ'ব জামিনী তাৰপিছত শুদ্ধ বানান বাছি উলিয়াওক চাৰিটা দিছে মুমূৰ্ষ এতিয়া মুমূৰ্ষ নহয় এই দুইটা কেনসেল এই দুটা নহয় এই দুটাৰ ভিতৰত আমি এটা বাছিব লাগিব মুমূৰ্ষ প্ৰথমতে আমি চাব লাগিব মুমূৰ্ষ শব্দটোৰ প্ৰথমটো মত হস্যৌকাৰ ইয়াত প্ৰথমটো মত দিছে দীৰ্ঘৌকাৰ গতিকে আমাৰ শুদ্ধ অপচনটো হ'ব এইটো মুমূৰ্ষ পিছৰ প্ৰশ্নটো লৈ আহিছো নাহৰ ফুটুকি শব্দত কি সমাস প্ৰয়োগ হৈছে নাহৰ ফুটুকি নাহৰ ফুলৰ দৰে ফুটুকা ফুটুকি ফুল থকা গাত হেতু ব্যাস বাক্যটো হ'ব আমি জানো দিগু সমাস সংখ্যাবাচক বহুব্ৰীহি দ্বন্দ্বটো সদায় বিশেষ্য আৰু বিশেষ্যৰ লগত হয় কৰ্মধাৰয় বিশেষ্য আৰু বিশেষণৰ লগত হয় এতিয়া নাহৰ ফুটুকিটোৰ আমি সমাস ভঙাৰ পিছত যেটো আমি সমাস পাম হেতুৱে আকৌ বেলেগ এটা নাম বুজাইছে এটা বাঘৰ নামও বুজাইছে গতিকে নাহৰ ফুটুকিটোৰ সমাস ভাঙিলে হ'ব বহুব্ৰীহি সমাস তাৰ পিছৰ প্ৰশ্নটো পিছৰখিনি মই অপচনবোৰ লিখা নাই কাৰণ শুদ্ধ উত্তৰটো জানিলে হ'ব কোনজন কবিয়ে ভাগৱত অসমীয়ালৈ অনুবাদ কৰিছিল আমি সকলোৱে জানো শ্ৰীমন্ত শংকৰদেৱে ভাগৱতৰ দশম স্কন্ধ অসমীয়ালৈ অনুবাদ কৰিছিল শুদ্ধ উত্তৰটো হ'ব শ্ৰীমন্ত শংকৰদেৱে দতাল শব্দটোৰ স্ত্ৰীলিংগ কি অপচনবোৰ মই লিখা নাই দতাল শব্দৰ স্ত্ৰীলিংগ মাখুন্দি তাৰপিছত হৰ্ষ শব্দৰ বিপৰীত শব্দ হৰ্ষ হলে বিষাদ হ'ব হেতু জানিলে হ'ল অপচন যিমানেই নিদিয়ক হৰ্ষ বিষাদ নমস্কাৰ শব্দৰ সন্ধি ভাঙিলে কি হ'ব নমস্কাৰ এটো বিসৰ্গ সন্ধি নমঃ যোগ কাৰ এটো হ'ব শুদ্ধ অপচন নমঃ যোগ কাৰ তাৰ পিছত আছে এডভোকেট শব্দটোৰ অসমীয়া প্ৰতিশব্দ কেইবাটাও দিয়া থাকিব এডভোকেট শব্দটোৰ অসমীয়া প্ৰতিশব্দ অধিবক্তা আলাসৰ লাৰু মানে কি আমি জতুৱা খণ্ড বাক্যৰ অৰ্থবোৰো জানিব লাগে আলাসৰ লাৰু মানে অতি মৰমৰ
অতি মৰমৰ তাৰপিছত আছে যি কষ্ট সহিব পাৰে এটা শব্দত প্ৰকাশ কৰিবলৈ দিছে কষ্ট সহিষ্ণু যি কষ্ট সহিব পাৰে কষ্ট সহিষ্ণু কষ্ট সহিষ্ণু তাৰপিছত অনুষ্টুপীয়া শব্দটোৰ অৰ্থ অনুষ্টুপীয়াকৈ আমি যিকোনো অনুষ্ঠান এটা কেতিয়াবা আমি শুনো অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে মানে সামান্যভাৱে সৰুকৈ সামান্যভাৱে তাৰপিছত দিছে খামিডাঠ খণ্ড বাক্যটোৰ অৰ্থ লিখিবলৈ দিছে খামিডাঠ মানে সাহসী যাৰ সাহস বেছিকৈ আছে সাহসী আৰু এটা দিছে গা নাই খণ্ড বাক্যটোৰ অৰ্থ গা নাই মানে খুব ক্ষীণমিন কেটেঙা গা নাই খণ্ড বাক্যটোৰ অৰ্থ হ'ব কেটেঙা ক্ষীণমিন তাৰমানে তাৰপিছত দিছে নাবিক শব্দৰ সন্ধি ভাঙিলে কি হ'ব নাবিক শব্দৰ সন্ধি ভাঙিলে হ'ব নৌ যোগ ইক আজিৰ ভিডিঅ'টো মই ইমানখিনিলৈকে আগবঢ়ালোঁ আৰু যদি কিছুমান প্ৰশ্নৰ সমাধান নিজে মানে বাছি উলিয়াবলৈ জটিল হয় তেনেহ'লে মোলৈ হোৱাটছএপ যোগে পঠিয়ালেও মই চেষ্টা কৰিম উত্তৰবোৰ বাছি দিবলৈ বা মই সহায় কৰিবলৈ মোৰ হোৱাটছএপ নাম্বাৰ 8011281385 মোৰ হোৱাটছএপত যদি পঠিওৱা হয় তেতিয়া মই চেষ্টা কৰিম সহায় কৰিবলৈ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ